চাৰিওফালে এতিয়া ৰাসৰ বতৰ পিছে ৰাইজসকল ৰাস চাবলৈ গৈছে নে নাই আমাৰ ফুটুকীৰ অকণমানি পোৱালি এজনী হোৱাৰ কাৰণে মায়ে ঘৰতে পায়স অকণমান দি নিয়ম কৰিছিলে আৰু এইকেইজন হৈছে আজি আমাৰ ভকত কেইজন সৰুতে বাৰু কলপাতৰ চামুচ কোনে কোনে বনাইছিলে মই আজি ময়ূৰক পায়স খাবলৈ এখন বনাই দিলো কি যে ফূৰ্তি পাইছে সি সবকে দেখুৱাই ফুৰিছে ভিডিঅ' কাৰণে কি চাই আছা নে ইছ ৰাম আজি ৰাসত কোন ওলাব ময়ূৰ কোন ওলাব কোন ওলাব এইটো ফুচু দাদা ফুচু দাদা ৰাসত ওলাব কি ল'ব ফুচু দাদা কি ল'ব আজি কৈ দিয়া চানু দেখিছেই নহয় আমাৰ ৰাইজসকল ৰাস চাবলৈ একদম সাজু সৰুৰে পৰা এতিয়ালৈকে বহুতবাৰে ৰাস কৰিছো কিন্তু এইবাৰ আকৌ অকণমান ব্যস্ততাৰ কাৰণে একেবাৰে সময় মিলাব নোৱাৰিলো এইবাৰ আকৌ আমাৰ ঘৰৰ ওচৰত দুদিনীয়াকৈ ৰাস পাতিছে আমাৰ ভাইটিয়ে পাৰ্ট লৈছে মানে মুনুৱে প্ৰথম দিনাখন সি লৈছে মুস্তিক আৰু ছেকেণ্ড দিনাখন আছে তাৰ চানু আমাৰ ঘৰৰ ওচৰত যেতিয়া ৰাস পাতে বহুত বেছি মানুহ হয় কোনো ঘৰত সোমাই নাথাকে সৰুৰে পৰা ডাঙৰলৈকে চব ৰাস চাবলৈ ওলাই আহে যেতিয়া মানুহ বেছি হয় একেলগে ৰাসখন চাই ভালো লাগে আজি মই ৰাসখনৰ প্ৰথম দিনাখনৰ ভিডিঅ' বিলাকে আপলোড কৰিছো দ্বিতীয় দিনাখনৰ ভিডিঅ' ভালকে দেখাম বাৰু আৰু আজিলৈ ইমানেই আছিলে ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে থেংক ইউ